এখন গাঁৱত এগৰাকী সৰু ল'ৰা আছিল যাৰ নাম আছিল টুনু আৰু তেওঁৰ এজন প্ৰকৃত বন্ধু আছিল যাৰ নাম আছিল জোনাকী। এদিনাখন ৰাতিপুৱা টুনুৱে আহি জোনাকীক কয়, হে জোনাকী, শুনাচোন এটা কথা, মই এদিনাখন এই গাঁওখনৰ ৰজা হ'ম। তেতিয়া জোনাকীয়ে কয়, তুমি এই সৰু বয়সতে এই গাঁওখনৰ ৰজা হোৱা কেনেকৈ? তেতিয়া টুনুৱে কয়, মই সৰু হ'ব পাৰোঁ, কিন্তু মোৰ মনৰ ভিতৰত থকা সপোনটো বহুত ডাঙৰ। তেতিয়া জোনাকীয়ে হাঁহি হাঁহি কয়, হ'ব, ভৱিষ্যতে দেখা যাব। সেইদিনাৰ পৰা টুনুৱে গাঁৱৰ মানুহৰ কাম কাজত আগবঢ়ায় আৰু সেৱা শ্ৰদ্ধা কৰে। পিছত এনেহান কাম কাজ দেখি আৰু টুনুৰ আচাৰ ব্যৱহাৰ দেখি গাঁৱৰ মানুহে তেওঁক বহুত ভাল পায়। পিছত সকলোৱে এটা সিদ্ধান্ত কৰে যে টুনুক এই গাঁওখনৰ ৰজা বনাম। ভবামতে কাজ তেতিয়াৰ পৰা টুনু গাঁওখনৰ ৰজা বনাই দিলে। এদিনাখন জোনাকীয়ে আহি টুনুক ক'লে, বাহ, তুমিতো কৰি দেখুৱালা কেনেকৈ মনৰ সপোন বাস্তৱত পৰিণত কৰিব পাৰোঁ। তেতিয়া টুনুৱে উত্তৰ দিলে, মনত সপোন থাকিলে বা মনত আশা থাকিলে যিকোনো কাম সম্ভৱ কৰিব